শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভূটান সীমান্তৰ ৰুণিখাতাত অনুষ্ঠিত হৈছে সদৌ অসম আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। অসমত বসবাস কৰা আদিবাসীসকলক একেখন মঞ্চলৈ অনাৰ লক্ষ্যৰে চলিত বৰ্ষৰ 17 জানুৱাৰীত নতুনকৈ গঠন কৰা হৈছিল সদৌ অসম আদিবাসী মহাসভাৰ। এই মহাসভাক লৈ এতিয়া উখল মাখল ৰুণিখাতা অঞ্চল। পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু পতাকা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী। আমি দেখুৱাইছোঁ আপোনালোকক এয়া ৰুণিখাতাৰ অসম আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ দৃশ্যাংশ। বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে এই অধিৱেশনস্থলীত। আমি আপোনালোকক এই মুহূৰ্তত ৰুণিখাতালৈ লৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ এই মহাসভাৰ পৰা আমাক পৰিৱেশ দেখুৱাবৰ বাবে জয়ন্ত দেৱনাথ সংযুক্ত হৈছে। জয়ন্ত, আমাক এই অধিৱেশনৰ কাৰ্যসূচীসমূহ সবিশেষ জনাওক আৰু আমাক পৰিৱেশটো দেখুৱাওক। হয় ৰাজদীপ, ক'ব লাগিব যে চলিত বৰ্ষৰ 17 জানুৱাৰীতে চিৰাং জিলাতে জন্ম হৈছিল সদৌ অসম আদিবাসী মহাসভা। আৰু এই আদিবাসী মহাৰ যি উদ্দেশ্য আছিল যে আদিবাসীসকলৰ তেওঁলোকৰ যি পৰম্পৰাগত ৰীতি নীতি বা তেওঁলোকৰ যি ধৰ্মীয় সংস্কাৰ, এই গোটেই সমগ্ৰ আচলতে বিভিন্ন কাৰণত বিলুপ্তিৰ কাষত গৈছিলে। সেই আদিবাসীসকলক একত্ৰিত কৰি এটা মঞ্চ টানি তেওঁলোকৰ যি পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি বা ভাষা কলা সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁলোকে এই মঞ্চ গঠন কৰিছিলে। আৰু আজি সেই আদিবাসী মহাসভাৰ আজি প্ৰথমটো অধিৱেশন চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাতাত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আজিৰ এই মহাসভাক কেন্দ্ৰ কৰি যে অধিৱেশনত এই প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে যে যিসকল তেওঁলোকৰ ধৰ্মীয় পৰম্পৰাৰ পৰা আৰম্ভ কৰি বা তেওঁলোকৰ যি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ'ব। মোৰ লগত এই মহাসভাৰ এগৰাকী বিষয়ববী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে আচলতে এই সদৌ আদিবাসী মহাসভাৰ প্ৰয়োজনীয়তা কিয় আছিল আৰু কি উদ্দেশ্য লৈ দৰাচলতে আপোনালোকে আৰম্ভ কৰিছিলে, আৰু আজিৰ দিনটোত কি কি কাৰ্যসূচী থাকিব আৰু কি ধৰণে ইয়াৰ অনুষ্ঠিত হ'ব। নমস্কাৰ, মোৰ নাম জেঠা হাঁসদা। সদৌ আদিবাসী মহাসভাৰ মই সভাপতি। আমাৰ আদিবাসী মহাসভা বিশেষ কাৰণ লৈ পেলাই জন্ম দিয়া হৈছে। কথাটো হৈছে আমাৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিৰ মাজত এনেকা সামাজিক সংগঠন চবে মিলি এটা আদিবাসী মহাসভা নামেৰে এটা সংগঠনটো জন্ম দিয়া হৈছে। কিয়নো আমাৰ আদিবাসীৰ মাজত বহুত এনেকা আমাৰ সামাজিক ক্ষেত্ৰত হওক, ধৰ্মীয় ক্ষেত্ৰত হওক, ৰীতি নীতিৰ ক্ষেত্ৰত হওক আমাৰ বহুতে এনে কহনীয়া দেখিবলৈ পাই আছোঁ। সেই গতিকে আমি চবে একত্ৰিত হৈ পেলাই আমাৰ সমাজ, আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম মানে ৰক্ষা কৰাৰ স্বাৰ্থে এই সংগঠনটো আমি জন্ম দিবলৈ সক্ষম হৈছোঁ। তো গতিকে সদৌৰ আমাৰ গোটেই অসম মিলি আমি পূৰ্ণাংগ কমিটিটো আজিৰ প্ৰতিনিধি সভাত মানে গৃহীত হৈছে। আজি কোন কোন আহিব মুকলি সভাত? মুকলি সভা আমাৰ মন্ত্ৰী অসম চৰকাৰৰ অশোক সিংহল ডাঙৰীয়া আহিব, আৰু আমাৰ প্ৰমোদ বৰ্মা আহিব, আৰু আমাৰ AWDC আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ মানে EM বিলাক আহিব। কিমান সংখ্যক লোকৰ জনসমাগম হ'ব? আমি টাৰ্গেট লৈছোঁ 20,000 জনসংখ্যক মানে সমাগম মানে অপেক্ষা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজি দেখুৱাইছে সামগ্ৰিকভাৱে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে। বিশাল ইয়াতে মঞ্চ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আজি দুপৰীয়া 1 বজাত ইয়াতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত প্ৰায় 20 সহস্ৰাধিক লোক সমবেত হোৱাৰ কথা ইতিমধ্যে আয়োজক সমিতিৰ পৰা আশা কৰা হৈছে। ৰাজদীপ, আপোনাক এই মুহূৰ্তত জয়ন্ত দেৱনাথ আমাক সবিশেষ জনোৱাৰ বাবে